আমি এইখিনিতে প্ৰয়াত ব্যক্তিসকলৰ নাম আপোনালোকৰ আগত উৎসাহিত কৰিবলৈ আগবাঢ়িছোঁ। প্ৰয়াত বংশীধৰ বৰুৱা, প্ৰয়াত গুণদা প্ৰসাদ বৰুৱা, প্ৰয়াত হৰিহৰ শৰ্মা বৰপূজাৰী, প্ৰয়াত চন্দ্ৰকান্ত বৰপূজাৰী, প্ৰয়াত জীৱকান্ত বৰপূজাৰী, হৰিনাৰায়ণ বৰুৱা, শশীধৰ বৰুৱা, প্ৰয়াত প্ৰসন্ন বৰুৱা, প্ৰয়াত বলিনাৰায়ণ বৰুৱা, প্ৰয়াত পদ্মকান্ত বৰপূজাৰী, প্ৰয়াত তাৰানাথ বৰপূজাৰী, প্ৰয়াত গোবিন্দ চন্দ্ৰ বৰুৱা, প্ৰয়াত হেমধৰ শৰ্মা বৰুৱা, প্ৰয়াত লক্ষ্যধৰ শৰ্মা বৰুৱা, প্ৰয়াত তনু পূজাৰী, প্ৰয়াত লীলাধাৰী, প্ৰয়াত পদ্মনাথ শৰ্মা, প্ৰয়াত পদ্মনাথ বৰপূজাৰী, প্ৰয়াত শৰৎ বৰুৱা, প্ৰয়াত কুশৰাম বৰা, প্ৰয়াত জগন্নাথ বৰঠাকুৰ, বীজ আৰু বীজ লাহে লাহে সৰু পুলি হৈ বংশীধৰ বৰুৱাৰ বৈদন্যতাত আজি এজুপি সুগভীৰ মাত্ৰ ৰচিডাল চাই লওক মেইনখন উঠাৰ লগে লগে বাকীখন উঠাব গৌৰৱোজ্জ্বলখনত উপস্থিত থকা কৰিলোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা সন্মানীয় সভাপতি হিতেন্দ্ৰনাথ গোস্বামী দেৱক তেখেতৰ বক্তব্য প্ৰদান কৰিবৰ কাৰণে চবুকৈ অনুৰোধ কৰিছোঁ। জ্যেষ্ঠজনলৈ মই সন্মান সেৱা আগবঢ়াইছোঁ আৰু মোতকৈ যিসকল সৰু তেওঁলোকলৈ পৰা আন্তৰিক মৰম যাচিছোঁ। মৰিগাঁও ধৰ্মসন্মী সভাৰ মই কি কাৰণে নাজানো, ইয়াত মই অভ্যৰ্থনা সমিতিৰ আমি সমিতিৰ সভাপতি হিচাপে মোক নিয়োজিত কৰিছিল
আৰু বৰিগাঁও ধৰ্মমন্ত্ৰী সভা 100 বছৰ পুৰণা এই কথাটোৱে কল্যাণী বৰাৰ মহিলাসকলক আমি গণেশ শইকীয়া সভাপতি অংকুৰ কলা কৃষ্টি কেন্দ্ৰ 8 নং পাতাকা শান্তনু ঠাকুৰ সভাপতি যোৰহাট থিয়েটাৰ 9 নং পাতাকা পবিত্ৰ বৰুৱা সভাইমলা পূজা মন্ত্ৰী 10 নং পাতাকা শ্ৰী মাধৱ বৰদলৈ বৰপতাকা লগাব হ'ব আমাৰ মৌচুমী শৰ্মা আপোনাক বিচৰা অন্তম পাতাকা অজিত শইকীয়া সহকাৰী 9 নং পাতাকা পিতু শইকীয়া বৰা প্ৰাঞ্জল বৰা গাঁৱৰ নামৰ হৈছে 47 নৰকাৰী বামী 55 নং পাতাকা পাপৰি শৰ্মা নীলকান্ত শইকীয়া 81 নং পাতাকা প্ৰকাশ বৰা 82 নং পাতাকা মনীন্দ্ৰনাথ শৰ্মা সভাপতি পবিত্ৰ পূজাৰী আমি গামোচা আৰু ফেলিচিটেশ্যন কৰিবৰ কাৰণে অনুৰোধ জনাৰ লগে লগে এই অনুষ্ঠানটোৰ সভাপতি নিয়মিত হ'ব নালাগে মোৰ দৃষ্টিত দেই, কাৰণ মই এইটো অঞ্চলৰ নহয়, মই বৰপেটা অঞ্চলৰ আঁতৰৰ। কিন্তু কিবা এটা কাৰণে মই এই অনুষ্ঠানটোৰ প্ৰতি মোৰ এটা মৰম আছিল, কাৰণ ইয়াত সদায় নিয়মিতভাৱে পূজাভাগ পাতে, ভালকৈ পাতে, আৰু লগতে আপোনাৰ অনুষ্ঠানবিলাকো মাজে মাজে হৈ থাকে। আমিও ইয়াত মেল মিটিং কৰোঁ। গতিকে পিছলৈ এই ঘৰটো অকণ ভাল কৰাৰ কাৰণে মোৰ ইচ্ছা এটা হৈছিল। আৰু এইবাৰ যেতিয়া তেখেতসকলে মোক ক'লে যে এনেকৈ আমি এইটো 100 বছৰীয়া জয়ন্তী আপুনি থাকিব লাগে, মই নকৰিলোঁ কেলৈ এই অনুষ্ঠানটোৰ লগত জড়িত বহুত ভাল মানুহ আছে। এই অনুষ্ঠানতে আপোনালোকে দেখিব বহুত ভাল মানুহ এইটো অনুষ্ঠানত জড়িত আছিল। এইটো মোৰ ভাগ্য বুলিয়ে ভাবিলোঁ, আৰু সেইকাৰণে মই ইয়েছ কৰিলোঁ আৰু ইয়াত আছোঁ। আৰু ইয়াত মই একো বিশেষ কৰা নাই, মই মানে সাহস বুলি ভাবিব পাৰে তেওঁলোকে, মই নিজে বিশেষ কৰা নাই। কিন্তু এইটো ঠিক যে মই আজি যিখিনি কথা ৰাতিপুৱা মই অলপ ষ্টাডি কৰিছিলোঁ এই হলটোৰ ভৱিষ্যত মানে পাছ লৈ, আমি ভৱিষ্যত এইটো ভাল কৰিম। থিয়েটাৰ হল যেনেকৈ হৈছে এইটো এটা ভাল তেনেকুৱালৈ মই কনভাৰ্ট কৰাৰ কাৰণে ইচ্ছা কৰিম, যাতে এই বস্তুটো ইয়াত ড্ৰামা আৰু নৃত্য গীত বা এনেকুৱা ধৰণৰ এইটো যাতে সদায় ৰিহাৰ্চেল এটা হৈ থাকে। আৰু আজি যিটো মই দেখিলোঁ 100গৰাকী মহিলাই যি ধৰণে সমবেত গীত পৰিৱেশন কৰিছে, সেই পৰিৱেশন কৰাৰ পিছত আজি আমি ভাবোঁ যে মিউজিক ফিল্ডতো ইয়াত নিশ্চয় বহুতখিনি স্কোপ আছে। আমি তেওঁলোকক সহায় কৰা ভাল, সকলোকে সহায় কৰা ভাল। আৰু 100 বছৰীয়া জয়ন্তী আমাক অলপ উৎসাহ দিছে যে ইউ শুড ডু মোৰ। সেইটোৱে উদযাপন সমিতিৰ সম্পাদক হিচাপে সমান্তৰালভাৱে আমাৰ বৰিগাঁও ধৰ্মলী সভা উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াই যে অত্যন্ত আন্তৰিকতাৰে সহযোগিতাৰে আমাৰ 100 বছৰ গৌৰৱ এই সন্ধিখনত তেখেতে সহযোগিতা আগবঢ়াইছে। আৰু আমি তেখেতে প্ৰতি মুহূৰ্ততে সমাজৰ বাবে কাম কৰে। আৰু আচলতে আমাৰো সৌভাগ্য যে তেখেতৰ দৰে জ্যেষ্ঠ এজন ৰাজনৈতিক নেতা, বিশেষভাৱে সামাজিক দায়বদ্ধতাৰে কাম কৰি থকা জাতীয় জীৱনৰ লগত জড়িত থকা ব্যক্তিক আমাৰ কাষত পাইছোঁ। আমি অত্যন্ত সাহস পাইছোঁ, অত্যন্ত আমি সুখী হৈছোঁ যে আজি গৌৰৱোজ্জ্বল 100 বছৰৰ বিশেষভাৱে তেখেতৰ সভাপতিত্ব আমি দায়িত্ব অৰ্পণ কৰি আমি তেখেতৰ যি চিন্তা, এই চিন্তা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এটাই ভাল লাগিছে, তেখেতে যোৰহাটৰ ভিতৰত জাকত জিলিকা কৰাৰ কথা কৈছে বৰিগাঁও ধৰ্মলী সভাক। আমি বৃহত্তৰ অঞ্চলৰ পৰা আমাৰ সভাপতি মহোদয়লৈ আমি বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত সমগ্ৰ যোৰহাট তথা অসমবাসীৰ আমি আশীৰ্বাদ বিচাৰিছোঁ যে অনাগত এটা বছৰত বৃহৎভাৱে সফলতা লাভ কৰিব, বৃহৎ সাল সলনি হ'ব তেখেতৰ সুচিন্তাত আৰু আপোনালোকৰ আশীৰ্বাদত। পুনৰবাৰ আমি বিশেষভাৱে আমাৰ সংবাদকৰ্মী বন্ধুসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে অত্যন্ত ব্যস্ততাৰ মাজত আমাৰ গৌৰৱোজ্জ্বল 100টা বছৰ সমগ্ৰ অসমবাসী তথা যোৰহাটবাসীৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ আপোনালোকে যথেষ্টখিনি কষ্ট কৰিছে। ধন্যবাদ। আমাৰ অমৃত কণ্ঠ, জনপ্ৰিয় কণ্ঠশিল্পী হিয়াৰ আমঠু জুবিন দাই প্ৰতিখন মঞ্চতে প্ৰতিখন অনুষ্ঠানে কৈ আহিছে যে নাহৰ ৰুব লাগে।
নাহৰ ওপৰত এটা ব্যৱসায়িক কেন্দ্ৰিক কথা থাকে সেইবাবে আমি তেখেতৰ চিন্তাতে আমি নাহৰ পুলি ৰোপণ কৰিলোঁ সমান্তৰালভাৱে আমি 100খন পতাকা উত্তোলন কৰিলোঁ প্ৰথমখন পতাকা উত্তোলন কৰিলে আমাৰ সন্মানীয় বিধায়ক তথা সভাপতি হিতেন্দ্ৰনাথ গোস্বামীয়ে দ্বিতীয়খন উত্তোলন কৰিলে আমাৰ সকলোৱে শ্ৰদ্ধাৰ পবিত্ৰ কুমাৰ পূজাৰী ডাঙৰীয়া তেখেত আমাৰ 2 বছৰীয়া কাৰ্যকালৰ সভাপতি আৰু সমান্তৰালভাৱে কাৰ্যকৰী সভাপতি পৰাগ কুমাৰ বৰুৱা ডাঙৰীয়াই তৃতীয়খন পতাকা উত্তোলন কৰিলে আৰু এটাই ভাল লাগিছে যে যোৰহাটৰ ঐতিহাসিক অনুষ্ঠানসমূহ আমাৰ লগত জড়িত আছে এই পতাকাখন 97খন পতাকা উত্তোলন আমাৰ ঐতিহাসিক অনুষ্ঠানসমূহে কৰিছে আমাৰ স্থানীয় বিদ্যালয় মহাবিদ্যালয় গাৰক্ষী বাহিনী সামাজিক দায়বদ্ধতাৰ জড়িত আমাৰ জ্যেষ্ঠ ব্যক্তিসকল উত্তোলন কৰিলে আমি এই 100খন পতাকাৰ সন্মুখত ৰৈ তলত ৰৈ আমি নিজকে গৌৰৱান্বিত হ'লোঁ আৰু আমি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ বুলি আমি আশাবাদী